য'ত ছিগিছে এতিয়া গেমনৰ পৰা একদম কাৱৈমাৰীলৈকে আমাৰ এতিয়া সুবিধা বজাৰৰ মানুহ গোটেইখিনি অহা মানুহখিনিও এতিয়া বন্ধ হৈ গৈছে। কোনো কলৈকো যাব নোৱাৰা হ'ল, কোনো ক'তো একো কৰিব নোৱাৰা হ'ল। সোঁ মাজতে আমি থকা নিচিনা হেৰি হৈ আছোঁ। বজাৰ হাটতো নোৱাৰোৱেই কৰিবলৈ, ল'ৰা ছোৱালীটো উলিয়াই নিবলৈ এষাৰেই নাই। সেই গতিকে আৰু সেই ডাঙৰে চাই মেলি থাকোঁ। এতিয়া কি কৰিব, আমাৰ বুঢ়ী দিহিঙৰ মাজতে আমি সোমাই থকা নিচিনা আছোঁ আৰু মাজুলীত যেনেকৈ আছে আমি তেনেকৈয়ে আছোঁ এতিয়া। এইটো যদি আমাক সোনকালে বনাই নিদিয়ে আমাৰ অসুবিধা হ'ব। সোনকালে চেষ্টা কৰি আমাক সোনকালে বনাই দিব লাগে। এতিয়া ভদিয়া পানীটো অহাৰ লগে লগে আমাক আকৌ টাবুল দিব নহয়, নিদিব জানো? তেতিয়া আকৌ হেৰি হ'ব, দিগদাৰ হ'ব। চেনিমাৰী কাৱৈমাৰীৰ ওচৰতে আমাৰ ৰাস্তাটো সোঁ মাজতে ছিগিলে। আমাৰ তাৰমানে ক'বলৈ নাই, চবেই একোৱে নাই ঘৰ বুলি ক'ব লাগিব। ঘৰটোত কাঁহী কেইখনমান ষ্টিলত থাকিলে সিমানেই। চাউল পাতৰ কথা নকওঁ, কাঁহৰ বস্তুৰ কথা নকওঁৱে, কাপোৰ কানি কথা বাদেই দিলোঁ। চব উটুৱাই লৈ গ'ল। এতিয়া পাওঁতে লেটাৰীডোখ আছিলে দেখি মুখৰ কথা আছিলে দেখি এতিয়া লগাই আহিছোঁ। বুঢ়ী দিহিঙৰ কাষতে থকা যিটি নেকি ৰিংবান্ধ, কাৱৈমাৰী যিটি ৰিংবান্ধ, এই ৰিংবান্ধটি গেমনৰ পৰা আপটো খলিয়ামাৰীলৈকে সংযুক্ত। এই সংযুক্ত ৰিংবান্ধটো আগৰ পৰা ব্লকৰ আণ্ডাৰত দিয়াই দিয়ে যিখিনি নেকি কাম কৰি আছিলে, কামখিনি আমি ৰাইজে সন্তোষজনক নহয়। গতিকে এই আলিটি যাতে গড়কাপ্তানি বিভাগে যিটো নেকি ENDA যাতে লয় আৰু সকলোখিনি চৰকাৰে তাৰ প্ৰতি যোগাযোগ ৰাখি আমাৰ শক্তিশালী কৰি ৰিংবান্ধটো গঢ়ি দিব লাগে। আৰু লগতে সকলো ৰাইজৰ যিখিনি দুৰ্দশা হৈছে, এই দুৰ্দশাখিনি ৰাইজৰ প্ৰতি চৰকাৰে চকু দিব লাগে। আজি 20টা দিন হৈ গ'ল। খোৱা পানীৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত, আৰু দ্বিতীয়তে হ'ল আমাৰ যি থকা বাসগৃহ, সেইবিলাক আজি আমাৰ ধ্বংসমুখী। আৰু এই ধ্বংসমুখী খোৱা পানীৰ অভাৱত নদী পানী খাবলগীয়া হৈছে। গতিকে এই ক্ষেত্ৰতো যাতে চৰকাৰে যোগাযোগ কৰি সকলো ৰাইজৰ প্ৰতি সহযোগিতা যাতে আগবঢ়ায়, ইয়াকে মই জনালোঁ। ঘৰ বৰ্তমান আমাৰ ঘৰ ওলোৱা নাই, আৰু লগতে সকলো ৰাইজৰ ওচৰ চুবুৰীয়া কিছুমানৰ আজিলৈকে ঘৰে ওলোৱা নাই, পানীত ডুবি আছে।